হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ, আশা কৰোঁ তোমালোকে ভালে আছা। আমি আগৰ ক্লাছত জীৱৰ মৌলিক একক এই পাঠটি পঢ়ি আছিলোঁ আৰু আগৰটো ক্লাছত আমি কোষ পেৰ আৰু কোষ কেন্দ্ৰৰ সম্পৰ্কে পঢ়িছিলোঁ। আজি কোষ পৰশ আৰু কোষ অংগাণুসমূহৰ বিষয়ে পঢ়িম। কোষ পৰশ বুলি কোৱাৰ লগে লগে কোষ পৰশ মানে হ'ল কোষাৱৰণে আগুৰি ৰখা এক অৰ্ধজলীয় পদাৰ্থ, য'ত বিশেষ ধৰণৰ কোষ অংগাণুবিলাকো থাকে। প্ৰতিটো কোষ অংগাণুৱেই কোষৰ একোটা নিৰ্দিষ্ট কাৰ্য সম্পন্ন কৰে। চাইটোপ্লাজম অৰ্থাৎ কোষ পৰশ, ইয়াৰ ভিতৰতে গোটেইখিনি কোষ অংগাণু থাকে। প্ৰকোষকেন্দ্ৰীয় কোষত কেন্দ্ৰ অঞ্চলত কেন্দ্ৰাৱৰণৰ সৈতে প্ৰকৃত কোষ কেন্দ্ৰ নাথাকে, তাৰোপৰি অংগাণুবিলাকো নাথাকে। আনহাতে সংকোষকেন্দ্ৰীয় কোষৰ কেন্দ্ৰ অঞ্চলত কেন্দ্ৰাৱৰণৰ সৈতে প্ৰকৃত কোষ কেন্দ্ৰ থাকে, তাৰোপৰি কোষ অংগাণুবিলাকো থাকে। কোষাৱৰণখন কিমান তাৎপৰ্যপূৰ্ণ তাক ভাইৰাছক উদাহৰণ হিচাপে লৈ কিনে আমি ব্যাখ্যা কৰি চাব পাৰোঁ। ভাইৰাছৰ কোনো আৱৰণি নাথাকে বাবে ইয়াক জীৱ বুলি আখ্যা দিয়া নহয়। ভাইৰাছে যেতিয়ালৈকে জীৱৰ দেহত কোষত প্ৰৱেশ কৰি কোষস্থ দ্ৰব্য ব্যৱহাৰ কৰি বংশবিস্তাৰ নকৰে, তেতিয়ালৈকে ই জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্য আচৰণ দেখুৱাব নোৱাৰে। গতিকে এয়া কোষাৱৰণৰ তাৎপৰ্য ভাইৰাছৰ ওপৰত। চাওঁ আহা কোষ অংগাণু। কোষ অংগাণু বুলি ক'লে বিভিন্ন অংগাণু এটা কোষৰ ভিতৰত পোৱা যায় আৰু প্ৰত্যেকটো অংগাণুৰে নিজা নিজা কাৰ্য আছে, নিজা নিজা ইম্পৰ্টেঞ্চ আছে। প্ৰত্যেকটো কোষ অংগাণুৱে খুবেই দৰকাৰী হয়। এতিয়া এটা ইলেক্ট্ৰনিক মাইক্ৰস্কোপ সহায়ত আমি ধুনীয়াকৈ এই অংগাণুবিলাক চাব পাৰোঁ আৰু এই অংগাণুসমূহ হৈছে তোমাৰ অন্তঃপৰশীয় জালিকা, তাৰপিছত থাকিব ৰাইব'জম, মাইট'কণ্ড্ৰিয়া, গলগি অংশ, প্লাষ্টিড, ৰসধানী ইত্যাদি। এইকেইটা মেইন পাৰ্ট। অন্তঃপৰশীয় জালিকা অৰ্থাৎ এণ্ড'প্লাজমিক ৰেটিকুলাম এখন আৱৰণীয় যুক্ত নলিকা আৰু মণাৰে গঠিত বৃহৎ জালিকা। অন্তঃপৰশীয় জালিকাৰ আৱৰণৰ গঠন কোষাৱৰণৰ সৈতে প্ৰায় একে। এইবিলাক দুই প্ৰকাৰৰ অমসৃণ অন্তঃপৰশীয় জালিকা, ৰাফ এণ্ড'প্লাজমিক ৰেটিকুলাম চমুকৈ RER আৰু মসৃণ অন্তঃপৰশীয় জালিকা, স্মুথ এণ্ড'প্লাজমিক ৰেটিকুলাম চমুকৈ SER হয়। দুই প্ৰকাৰৰ ৰেটিকুলাম ৰাফ বুলি কোৱা হয় বা অমসৃণ বুলি কোৱা হয়, কাৰণ ইয়াত ৰাইব'জম নামৰ কিছুমান কণা সংলগ্ন হৈ থাকে আৰু ৰাইব'জমবিলাকে প্ৰ'টিন উৎপাদন কৰে। উৎপাদিত প্ৰ'টিনবিলাক প্ৰয়োজন অনুসাৰে কোষৰ বিভিন্ন ঠাইলৈ অন্তঃপৰশীয় জালিকাবিলাকৰ যোগেদি পঠাই দিয়া হয়। আনহাতে মসৃণ অন্তঃপৰশীয় জালিকাবিলাকে কোষীয় কাৰ্যৰ বাবে লাগতিয়াল স্নেহজাতীয় পদাৰ্থ বা লিপিড সংশ্লেষণত সহায় কৰে। ইয়াৰে কিছুমান প্ৰ'টিন আৰু লিপিড কোষাৱৰণ গঠন কৰাতো সহায় যোগায়। এই প্ৰক্ৰিয়াটোক আৱৰণৰ জীৱোৎপত্তি মেমব্ৰেন বায়'জেনেচিছ বুলি কোৱা হয়।
অন্য কিছুমান প্ৰ'টিন আৰু লিপিডে উৎসেচক আৰু হৰম'ন হিচাপে কাৰ্য কৰে। যদিও কোষ অনুযায়ী অন্তঃপৰশীয় জালিকাবিলাক দেখাত বেলেগ, এইবিলাক কিন্তু সদায় জালিকা হিচাপেই থাকে। ইহঁতৰ প্ৰধান কাম হ'ল কোষ পৰশৰ বিভিন্ন অঞ্চলৰ মাজত বা কোষ পৰশ আৰু কোষ কেন্দ্ৰৰ মাজত পদাৰ্থৰ সৰবৰাহ কাৰ্যত লিপ্ত হোৱা। অন্তঃপৰশীয় জালিকাবিলাকৰ অন্য এক কাম হ'ল কোষৰ বিভিন্ন যাৱতীয় জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াবিলাক সংঘটিত কৰিব পৰাকৈ যথেষ্ট ঠাইৰ সৃষ্টি কৰা। বিশেষ এক শ্ৰেণীৰ প্ৰাণী, যি মেৰুদণ্ডী প্ৰাণী অৰ্থাৎ আমিবিলাক, মেৰুদণ্ডী প্ৰাণীত যকৃত কোষত হোৱা বিভিন্ন বিষাক্ত দ্ৰব্য বা কিছুমান ঔষধ বিষাক্তহীন কৰিবৰ বাবে এই অন্তঃপৰশীয় জালিকাই ভূমিকা পালন কৰে। তাৰ পিছত আহিল গলজি সংঘ। গলজি সংঘ অৰ্থাৎ গলগি এপাৰেটাছ। কেমিলিও গলজিয়ে পোনপ্ৰথমে গলজি সংঘৰ বিষয়ে বৰ্ণনা দাঙি ধৰিছিল আৰু এইবিলাক কিছুমান আৱৰণীয় বিশিষ্ট মোনাৰ গঠন যিয়ে পৰস্পৰে সমান্তৰালভাৱে সজ্জিত হৈ থাকে আৰু ইহঁতক চিষ্টাৰ্নি থাক সৃষ্টি কৰে। এই সংঘ কেমিলো গলগিয়ে পোনপ্ৰথমবাৰৰ বাবে বৰ্ণনা দাঙি ধৰিছিল আৰু গলগিবিলাক হৈছে কিছুমান আৱৰণীয় বিশিষ্ট মোনাকাৰ গঠন, পৰস্পৰে সমান্তৰালভাৱে সজ্জিত হৈ থাকে। চিষ্টাৰ্নিবোৰে থাকৰ সৃষ্টি কৰে। এতিয়া চোৱা, গলগি সংঘৰ মূল কাৰ্যনো কি? গলগি সংঘৰ মূল কাৰ্য হৈছে অন্তঃপৰশীয় জালিকাৰ গাতে সংশ্লেষিত হোৱা পদাৰ্থসমূহ গলগি সংঘই কোষৰ ভিতৰৰ পৰা বাহিৰলৈ অনা নিয়াত অংশগ্ৰহণ কৰে। লগতে ই সঞ্চয় কৰে আৰু উৎপাদিত পদাৰ্থবিলাকক বন্ধন আৰু ৰূপান্তৰণ কৰাত সহায় কৰে। কোনো ক্ষেত্ৰত গলগি সংঘই সৰল শৰ্কৰাক জটিল শৰ্কৰালৈ পৰিৱৰ্তনো কৰে। গলগি সংঘই লাইসোজোম গঠন কৰাতো সহায় কৰে। এইবাৰ চাওঁ আহা লাইসোজোম। লাইসোজোম কোষস্থ বৰ্জিত পদাৰ্থৰ নিষ্কাশনৰ লগত জড়িত এক অংগাণু। ৱেষ্ট ডিছপ'জেল চেল অৰ্গেনেলি, যিখিনি আমাৰ কোষৰ ভিতৰত বেয়া অলাগতিয়াল দ্ৰৱ থাকিব, সেই দ্ৰৱখিনি বা পদাৰ্থখিনি কোষটোক পৰা বাহিৰত ওলাই কোষটোক কেনেকৈ নিকা কৰি ৰাখিব, সেই কাৰ্যটোৱে হৈছে লাইসোজোমৰ। আৰু কোষত প্ৰৱেশ কৰা বাহিৰা বিভিন্ন পদাৰ্থ যেনে বেক্টেৰিয়া, খাদ্য, মৃত কোষ বা বেলেগ অংগাণু, এই সকলো সৰু সৰু পদাৰ্থত পৰিণত কৰে লাইসোজোমে। লাইসোজোমত থকা কিছুমান জলবিয়োজক উৎসেচক থকা বাবে সকলো ধৰণৰ জৈৱ যৌগক সৰলীকৃত কৰিব পাৰে। কোষৰ বিপাকীয় কাৰ্যত কিবা বিসংগতি হ'লে, উদাহৰণ হিচাপে যদি কোষ এটা মৰি যায়, তেতিয়া লাইসোজোমে সিহঁতৰ ভিতৰত থকা জলবিয়োজকৰ উৎসেচকবিলাক নিঃসৰণ কৰি নিজে থকা কোষটোক ধ্বংস কৰি দিয়ে। সেয়েহে লাইসোজোমক কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয়। ছুইচাইডেল বেগ অৱ দ্য চেল। গঠনৰ ফালৰ পৰা লাইসোজোমবিলাক
আৱৰণীযুক্ত বিশিষ্ট মনা সাদৃশ গঠন, য'ত কিছুমান পৰিপাকীয় উৎসেচক ভৰ্তি হৈ থাকে। এই উৎসেচকবিলাক অম্লহীন অন্তঃপৰশীয় জালিকাবিলাকে সংশ্লেষণ কৰে। এইখিনিয়ে আছিল লাইছ'জমৰ কথা। লাইছ'জমত তোমালোকে মনত ৰাখিবা, লাইছ'জমক আত্মঘাতী মনা বুলি কিয় কয়, প্ৰায়ে সোধা এটা প্ৰশ্ন। এইবাৰ চাওঁ আহা মাইট'কণ্ড্ৰিয়া। মাইট'কণ্ড্ৰিয়া কোষীয় শক্তিৰ ভঁৰাল হিচাপে আখ্যা দিয়া হৈছে। জীৱৰ জীৱন নিৰ্বাহৰ সংঘটিত হোৱা বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় শক্তি নিহিত হৈ থকা এটিপি এডিনোচাইন ট্ৰাইফছফেট অণুবিলাক মাইট'কণ্ড্ৰিয়াই উৎপাদন কৰে। এটিপি অণুক কোষীয় শক্তিৰ মুদ্ৰা বুলিও কোৱা হয়। এটিপি অণুক আমি এনাৰ্জি কাৰেন্সি বুলি কওঁ এটা কোষৰ। এটিপি অণুত থকা অন্তৰ্নিহিত শক্তি কোষে নতুন ৰাসায়নিক দ্ৰব্য সংশ্লেষণ আৰু অন্যান্য যান্ত্ৰিক কাৰ্যত ব্যৱহাৰ কৰে। গঠনৰ দিশৰ পৰা মাইট'কণ্ড্ৰিয়াবিলাক দুই আৱৰণীযুক্ত। ইয়াৰে বহী আৱৰণখন যথেষ্ট ৰন্ধ্ৰযুক্ত হোৱাৰ বিপৰীতে অন্ত আৱৰণ যথেষ্ট ভাঁজযুক্ত। এই ভাঁজবিলাকৰ পিঠিতে এটিপি উৎপাদন কৰা ৰাসায়নিক বিক্ৰিয়াবোৰ সংঘটিত হয়। মাইট'কণ্ড্ৰিয়াৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য চৰিত্ৰ হ'ল যে ইহঁতৰ নিজৰ ডিএনএ আৰু ৰাইব'জম থাকে। সেইবাবে মাইট'কণ্ড্ৰিয়াই নিজৰ প্ৰ'টিন নিজেই তৈয়াৰ কৰি ল'ব পাৰে আৰু মাইট'কণ্ড্ৰিয়াক সেইকাৰণে আমি প্ৰ'টিন ফেক্টৰী বুলি কওঁ। এইবাৰ আহিল প্লাষ্টিড। প্লাষ্টিডবিলাক কেৱল উদ্ভিদ কোষতহে পোৱা যায়। প্লাষ্টিড দুই প্ৰকাৰৰ, বৰ্ণকণা বা বৰণীয় কণা আৰু অবৰ্ণকণা বা বৰণহীন কণা। যিবিলাক প্লাষ্টিডত পত্ৰহৰিত নামৰ ৰঞ্জক পদাৰ্থ থাকে, সেইবিলাক হৰিতকণা বুলি কোৱা হয়। হৰিতকণাবিলাক উদ্ভিদৰ সালোক সংশ্লেষণৰ বাবে গুৰুত্বপূৰ্ণ কোষ অংগাণু। হৰিতকণাত পত্ৰহৰিতৰ উপৰিও হালধীয়া আৰু কমলা ৰঙৰ ৰঞ্জক পদাৰ্থ থাকে। অবৰ্ণকণাত সাধাৰণতে শ্বেতসাৰ, তৈল পদাৰ্থ আৰু প্ৰ'টিনৰ কণিকা বিলাক সঞ্চয় হৈ থাকে। প্লাষ্টিডবিলাকৰ অভ্যন্তৰ আৱৰণীযুক্ত তৰপেৰে গঠিত। এইবিলাক ষ্ট্ৰমা নামৰ পদাৰ্থবিধত নিমজ্জিত হৈ থাকে। বাহ্যিক গঠনৰ দিশৰ পৰা প্লাষ্টিডবিলাক মাইট'কণ্ড্ৰিয়াৰ গঠনৰ সৈতে একে। মাইট'কণ্ড্ৰিয়াৰ দৰে প্লাষ্টিডতো সিহঁতৰ নিজা ডিএনএ আৰু ৰাইব'জম থাকে। প্লাষ্টিড এনেকুৱা এটা কোষ অংগাণু যিটো আমি কেৱল উদ্ভিদতহে পাওঁ, কিয়নো উদ্ভিদত ৰং সাধাৰণতে সেউজীয়া আৰু সিহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে এই কোষ অংগাণুবিধ থকা বাবে। তাৰ পিছত আহিল ৰসধানী বা হৃৎটিকা ভেকুওলছ। ৰসধানী বা হৃৎটিকাবিলাক হ'ল গোটা বা তৰল পদাৰ্থ সঞ্চয় কৰি ৰখা মনা সদৃশ কোষ অংগাণু। প্ৰাণী কোষৰ ৰসধানীবিলাক আকাৰত সৰু, অন্যহাতে উদ্ভিদ কোষৰ ৰসধানীবিলাক যথেষ্ট ডাঙৰ। কিছুমান উদ্ভিদ কোষৰ ৰসধানী ৫০ৰ পৰা ৯০% ঠাই আগুৰি ৰাখে। উদ্ভিদ কোষৰ ৰসধানী কোষৰসেৰে পৰিপূৰ্ণ হৈ থাকে আৰু ইয়াৰ দ্বাৰা কোষটোক স্ফীত আৰু দৃঢ় হৈ ৰখাত সহায় কৰে। উদ্ভিদৰ জীৱনত প্ৰয়োজন হোৱা বহুবোৰ লাগতিয়াল পদাৰ্থ কোষৰ ৰসধানীতেই সঞ্চয় কৰি ৰাখে। সঞ্চিত পদাৰ্থবিলাক যেনে এমিনো এচিড, শৰ্কৰা
আৰু কিছুমান প্ৰ'টিন। এককোষী জীৱ যেনে এমিবাই খাদ্য ভক্ষণ কৰি যিবিলাক ৰসধানীত মজুত কৰি ৰাখে সেইবিলাকক খাদ্য ঋত্বিকা বোলে, ফুড ভেকুৱাল বোলে। যিহেতু এমিবা এবিধ অণুজীৱী বা এককোষী জীৱ, এটা কোষৰ ভিতৰতে ইহঁতে খাদ্য জমা কৰি ৰখা আহিলাটো বা খাদ্য আনা ভক্ষণ কৰা আহিলাটো একেই, যিটো হৈছে খাদ্য ঋত্বিকা। অন্য কিছুমান এককোষী জীৱত এনে ধৰণৰ বিশেষ ৰসধানী থাকে যিবিলাকে কোষৰ অতিৰিক্ত পানী আৰু কিছুমান বৰ্জিত পদাৰ্থ ওলাই পঠোৱাত সহায় কৰে। আমাৰ যিটো ট্ৰেন্সপৰ্টেশ্যনৰ ছাৰ্ভিচ আছে আমাৰ দেহত, সেই ট্ৰেন্সপৰ্টেশ্যনটো এই ৰসধানী বা ঋত্বিকাই কিছুমান তলৰ জীৱত কাৰ্য কৰি থাকে। আৰু ইয়াৰ লগে লগে তোমালোকৰ এই জীৱৰ মৌলিক একক পাঠটি সমাপ্তিয়ে ঘটিব। গতিকে প্ৰতিটো কোষত থকা বৈশিষ্ট্যপূৰ্ণ আৱৰণ আৰু কোষ অংগাণুৰ বিষয়ে আমি ডিটেইলছত পালোঁ। কি প্ৰয়োজনীয়তা সেই বিষয়ে আমি পঢ়িলোঁ। গতিকে ইয়াৰ লগে লগে তোমালোকৰ জীৱৰ মৌলিক একক